কাছাৰৰ কাটিগড়াত পুত্ৰ বোৱাৰীৰ আক্ৰমণত আহত হৈছে পিতৃ চোকা অস্ত্ৰৰ পিতৃ মানিক দাসক আক্ৰমণ কৰিছে কোলংগাৰ পুত্ৰই মূৰ আৰু চকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মানিক দাস লাটিমাৰা গাঁৱত সংঘটিত হৈছে এই অমানৱীয় ঘটনাটো পুত্ৰ মিতন দাস আৰু বোৱাৰী তিনামণি দাসৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হৈছে পঞ্চায়ত সদস্য বোৱাৰী আৰু পুত্ৰক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে পিতৃক অকথ্য নিৰ্যাতন চলাইছে আৰু মূৰত এনেদৰে আঘাতপ্ৰাপ্ত হৈ পৰিছে কাছাৰৰ কাটিগড়াত এই ঘটনাটো সংঘটিত হৈছে পুত্ৰ আৰু বোৱাৰীৰ আক্ৰমণ কৰিছে পিতৃ কাছাৰৰ কাটিগড়াত পুত্ৰ বোৱাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ পৰিছে পিতৃ চোকা অস্ত্ৰৰে পিতৃ মানিক দাসক আক্ৰমণ কৰিছে কোলাংগাৰ পুত্ৰই মূৰ আৰু চকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মানিক দাস লাটিমাৰা গাঁৱত সংঘটিত হৈছে এই অমানৱীয় ঘটনাটো পুত্ৰ মিতন দাস আৰু বোৱাৰী তিনামণি দাসৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে পঞ্চায়ত সদস্য বোৱাৰী আৰু পুত্ৰক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে এই আমার দিছো ছেলে আর ছেলের বউ মানে তারা লোক লাগাইছো অত্যাচার মানে ছোট ছেলে হয় ছোট বড় ছেলে মারছে আর ছোট ছেলে কেস দিছে হয় ছেলের বউ আর ছেলে কইলা বড় বউয়ে আত্মা দিয়ে কান মারার বাদে মানে ছেলের বউয়ে এরপরে মুখ খারাপ করে ওটা মারা নিফুয়া 12 ছেলে আর আমার বারিন্দার মধ্যে আইয়া তাই মারার বাদে আঞ্জা করে ধরছে আর ছেলে বাস আসলো পাতে রাখি সেকেন্ড ওখানে সিন আছে দাদা ও আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা